Hello friends, good morning everyone. আপোনালোকে পুনৰবাৰ মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আপোনালোকক ভিডিঅ' বনাই দেখুৱাম মানে গাহৰি দানা কেনেকৈ বনাই আছো মই মানে কি খুৱাই আছো গাহৰিক তাকে দেখুৱাবলৈ চেষ্টা কৰিম আৰু বহুতে মোক সুধি আছে মই কেইদিনমান আগতে এটা ভিডিঅ' দিছিলো গাহৰি মোৰ 2 মাহত কিমান ডাঙৰ হৈছিলে এটো আপোনালোকক দেখাইছিলো আৰু সেই কাৰণে বহুতে সুধিছে যে বহুতে মানে সুধা নাই দুই এজনে সুধিছে বাৰু আৰু কি দানা খুৱাই আছা কবচোন বুলি সুধিছে সেই কাৰণে মই আজি আপোনালোকক দেখুৱাম লাইভ প্ৰুফ দেখুৱাম মানে মই কি দানা খুৱাই আছো বনাই এইটো আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ চাব তেতিয়াহে আপোনালোকে সম্পূৰ্ণ ভালদৰে জানিব পাৰিব আৰু মই কেনেকৈ কি কৰি আছো মানে গাহৰি ডাঙৰ কৰিবলৈ তাকে আপোনালোকক দেখুৱাই আছো চাই থাকিব ভিডিঅ' সম্পূৰ্ণকৈ গাইস এইটো চক যোৱাকালি বন্ধাকবি আনিছিলো বজাৰৰ পৰা মানে কি দোকানৰ পৰা আনিছো ইটো 5 টকাকে আনিছো বাৰু গট আৰু সেই কাৰণে দাম কমত পাই আছে কাৰণে আনিলো 6টা 7টা মান আৰু আজি ইটো কাটিম তাৰ পিছত গাহৰি দানা কাৰণে আনিছো আৰু সেই কাৰণে আজি আপোনালোকক দেখাই আছো মই বস্তাটো লম মানে বস্তাত কাটিম কিন্তু বস্তা পাৰি ললো আজিলৈ এইটো তিনিটাই কাটিম আজিৰ কাৰণে ইটোৱে হৈ যাব লগতে ইটো শেষ হলে আকৌ থৈ দিয়া এটা কাটিম তিনিটা আছে আৰু ইটো শেষ হোৱাৰ পিছতে বনাম আৰু প্ৰথমে ইটো বনাই লম তাৰ পিছতে ইটো হাত দিম মানে ইটো অহা কালিলৈ হ'ব সেই কাৰণে ইটো ইমান বেছিকে নবনাও কাৰণ গন্ধ হৈ যাব সেই কাৰণে লগে বনাই দিলে বহুত খাই আৰু ইটো প্ৰথমে তো ওপৰৰ পাত কেইটা বেলেগকৈ কাটি লৈছো তাৰ পিছতে ইটো কাটিম আপোনালোকে চাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব দেই যদিহে আপোনালোকে জানিব বিচাৰে মই কি দি পিনে দানা বনাও সেইটো যদি আপোনালোকে জানিব বিচাৰে তেনেহলে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ' চাব আৰু আপোনালোকে ভাল লাগিলে ইউজ কৰি চাবচোন মই যেনেকৈ বনাই তেনেকৈ আৰু তেনেকৈ বনালে গাহৰি বহুত ধুনীয়াকে খায় মানে বহুত বেছিকে খায় দানা সেই কাৰণে এইটো ঘৰুৱা পদ্ধতিৰে বনাই আছো মই অকল ঘৰুৱা পদ্ধতিৰে আৰু একো নিদিও তাতে অকল ইটো শাক ইটো বন্ধাকবিহে বজাৰৰ পৰা কিনি আনিব লাগে আপোনালোকে চাব দেই ভালকৈ মই কি ইউজ কৰি আছো দানা বনোৱাত আৰু যদিহে মোৰ ভিডিঅ' চাই পিনে যদি আপোনালোকক ভাল লাগে তেন্তে লাইক এটা কৰি দিব আৰু লগতে যিসকলে নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিব এটা আৰু ভাল লাগিলে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব এতিয়া ওপৰৰ পাত কেইটা কাটি হোৱাৰ পিছতে এইটো সৰুকে কাটি ল'ম সৰুকে মানে কি আগতে ফালা কৰি ল'ম তাৰ পিছতে কাটিম সৰুকে আৰু তেনেকৈ মই গাহৰি খুৱাই আছো গাহৰিয়ে কচা বন্ধাকবি খাই তথাপিও মই বনাই খুৱাই আছো বনাই দি আছো মানে বনাই দিলে মানে ভাতৰ লগত মিহলাই দিলে মানে বহুত খায় সেই কাৰণে খুৱাই আছো তেনেকৈ আৰু সোনকালে গ্ৰথ হোৱাৰ পিছতে তেনেকা খোৱাৰ পিছতে মোৰ গাহৰি অলপমান সোনকালে গ্ৰথ হ'ল সেই কাৰণে তেনেকৈ আনি থাকো বজাৰৰ পৰা আৰু লগতে বনাই খুৱাই আছো আৰু মোৰ গাহৰি 3 মাহ সম্পূৰ্ণ হ'বহি আৰু 2-3 দিন মাহে বাকী আছে 2-3 দিন মানহে বাকী আছে আৰু আপোনালোকক দেখুৱাম বাৰু 3 মাহত মোৰ গাহৰি কিমান ডাঙৰ হ'ল আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখক তেতিয়াহে আপোনালোকৰ মোবাইলত নটিফিকেশ্যনটো গৈ পাব আৰু লগে আপোনালোকে মোৰ ভিডিঅ' আপোনালোকৰ নটিফিকেশ্যনত গৈ পিনে চাব পাৰিব
গাইজ আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব যিমান পাৰে, তেতিয়াহে মোৰ ভিডিঅ' বনাবলৈ মন যাব। যেতিয়া মানুহে ছাপোৰ্ট নকৰে তেতিয়া একেবাৰে মন নাযায় ভিডিঅ' বনাবলৈ। আৰু আপোনালোকে ছাপোৰ্ট কৰিলে মই নতুন নতুন মানে ভাল ভাল কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম। আৰু ছাপোৰ্ট নকৰিলে একেবাৰে মন নাযায়, সেইকাৰণে কৈছোঁ ছাপোৰ্ট কৰিব আপোনালোকে যিমান পাৰে। আৰু চাব, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। মই শেষলৈকে দেখুৱাই থাকিম, মানে মোৰ গাহৰি কেইদিনত কিমান ডাঙৰ হ'ল এইটো আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাব। আজি বাহিৰতে বনাম। আৰু এইটো আমাৰ ঘৰটো ভাঙি দিছোঁ, পুৰণা হৈ গৈছিলে। আৰু খুঁটিটো চাওক কেনেকৈ হৈ আছে, একেবাৰে বেয়া হৈ গৈছে, সেইকাৰণে ভাঙি দিলোঁ। উপায় নাই আৰু ইয়াতে আজি জুই লগাম, তাৰপিছতে ভালদৰে বনাম। আপোনালোকে চাব মই কি কি দিওঁ বনোৱাত, আপোনালোকৰ বহুত হেল্পফুল হ'ব, চাই থাকিব। জুই জ্বলাই ল'লোঁ, এতিয়া লৈ আছোঁ। এতিয়া চাওক, স্ক্ৰাব, এইটো লবৰৰ স্ক্ৰাব আঠা হয়, আঠা দি জ্বলাম। চাওক হৈ গ'ল। এতিয়া আপোনালোকে চাব, মই এতিয়া জুই জ্বলোৱা হোৱাৰ পিছতে এইটো বহুৱাই দিম। চাওক আমাৰ জুই জ্বলি গ'ল, এতিয়া লৈ আনো, এইটো বহুৱাই দিম তাতে, চাব। চাওক বহুৱাই দিয়াৰ পিছতে ইয়াতে পানী দিম, 2 বাল্টি দিম, সৰু সৰু 2 বাল্টি পানী লৈ আনিম। আপোনালোকে চাব, এতিয়া পানী ল'বলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব। আৰু পানী দিয়াৰ পিছতে আৰু আছে দিবলৈ বাকী, চাব। নিমখ আৰু লগতে এয়া আমাৰ কলগছৰ যিটো খাৰ বনাই ৰাভাসকলে, সেইটো দিম, সেইটো অলপ দিব লাগে। আৰু এতিয়া নিমখ দি আছোঁ। লগতে খাৰো দি দিম। তেনেকা দিলে বহুত সোৱাদ হয়। আৰু মানুহৰ কাৰণে বনালে আমি তেনেকৈ বনাওঁ। আৰু গাহৰিৰ কাৰণেও চেমে বনাই আছোঁ। বহুত গৰম দেই। এতিয়া অলপমান শুকান মাছ দিম, আৰু ইয়াৰ পিছতে চাউল দিম, তাৰপিছতে আমাৰ দানা বনোৱাটো হৈ যাব। আৰু আপোনালোকক মোৰ দানা বনোৱা পদ্ধতিটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব, আৰু লগতে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া এইটো চাওক, বহুত দেৰি হৈ গ'ল, 1.5 ঘণ্টামান হ'ল চাগে বনোৱা। এনেকৈ দেৰি হয়, লাগে বাৰু টাইম, কি কৰিম বাৰু, উপায় নাই। আৰু এতিয়া চাউল দি দিলোঁ, আধা কিলোমান হ'ব, আধা কিলোমান চাউল দি দিলোঁ। আৰু এই চাউল দিয়াৰ পিছতে এইটো বহুত ধুনীয়া হৈ যায়। মানে আজি ভিডিঅ' বনোৱা বহুত দীঘলীয়া হৈ গ'ল, উপায় নাই, কি কৰিম, দীঘলীয়া হৈ যায়ে। আৰু যদিহে আপোনালোকে শেষলৈ চাইছে ভিডিঅ'টো, তেনেহ'লে ধন্যবাদ, ইয়াতে সমাপ্ত কৰিলোঁ।